জিয়াউর রহমান ডাঙৰীয়া যেটো কৈছে যে মই আকো কৈছো যে ইমান ডাঙৰ এটা মানে ভয়ংকৰ এটা ইলিগেল কাম চলি আছে কোনেও গম নাপায় ইমান দিনে চলি আছে এই দিনৰ কাম নহয় যদি এই ঘটনাটো নহলেতেন আৰু হয়তো চলি গলেতেন পাহাৰে শেষ হৈ গলেতেন জিয়াউর রহমান দীপক শৰ্মা ডাঙৰীয়া ভগৱান আছে ঈশ্বৰ আল্লাহ আছে আমি অসম জাতীয় পৰিষদে অন্যান্য ৰাজনৈতিক দল সংগঠন সংবাদ মাধ্যম সকলোৱে কৈ আছিল মই স্পেসিফিক্যালি কৈ আছো আমি অসম জাতীয় পৰিষদে অন্তত 10খন সংবাদমেল যোৱা 3 বছৰে আয়োজন কৰি বাৰে বাৰে এটা কথা কৈ আছো দুটা কথা কৈ আছো যে অসমত সুপ্ৰিম কোৰ্টৰ গাইডলাইন অমান্য কৰি ৰেড হোল মাইনিং চলি আছে 1 2 কয়লাৰ অবৈধ সৰবৰাহ অবৈধ ট্ৰান্সপোৰ্টেশন আৰু তাৰ নামত মানি লণ্ডাৰিং ব্যাপক হাৰত হৈ আছে কোটি কোটি টকা দিছপুৰৰ একদম ছত্ৰছায়াত হৈ আছে আমি বাৰে বাৰে কৈ আছো দ্বিতীয় কথা আমি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী মাননীয় ৰাষ্ট্ৰপতি মাননীয় উপৰাষ্ট্ৰপতি মানে লোকসভাৰ স্পিকাৰ বিধানসভাৰ স্পিকাৰ অসমৰ ৰাজ্যপাল সকলোকে আমি মেমৰেণ্ডাম দিছো ঘটনাৰ পূৰ্বে আজ যোৱা বছৰ তাৰ আগৰ বছৰ ফটো ভিডিও সকলো তথ্য দি পেলাই উমৰাংসু ইনভলভ আছিল তাতে সকলো গোটেই ইনফৰমেশন অল ইনফৰমেশন যিবোৰ পাব্লিক বিভিন্ন সোৰ্সৰ পৰা গম পোৱা গৈছে সকলো ইনফৰমেশন দি পেলাই আমি মেমৰেণ্ডাম দিও একশন কিন্তু নহয় স্বয়ং অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেইবা বাৰ ৰাজহুৱাকৈ কোৱা শুনিছো যে অসমত অবৈধ কয়লাৰ লেনদেন হোৱা নাই এতিয়া এই যে মই কৈছিলো ঈশ্বৰ আল্লাহ ভগৱান আছে যি বুলি আমি বিশ্বাস নকৰো কিয় এটা ঘটনা ঘটিল নে কোড ঘটিল এটা ৰেড হোল মাইনিংৰ ভিতৰত আপুনি নিজে এগৰাকী আইনৰ মানুহ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কৈছে যে ৰেড হোল মাইনিং ইজ স্ট্ৰিক্টলি বেন্ড কোড ঘটনাটো ঘটিল এই ৰেড হোল মাইনিংত ঘটনাটো ঘটিল এটা প্ৰশ্নটো হ'ল যে এখন ৰাজ্যত য'ত পুলিচ আছে য'ত এডমিনিষ্ট্ৰেশ্যন আছে য'ত চৰকাৰ ষ্ট্ৰং য'ত অসমৰ মুখ্যমন্ত্ৰীয়ে আজি কোনোবাই কৈছে যে এটা গাঁতত নিগনি মানে মেটাফৰিকেলি কৈছে যে এগৰাকী মানে এটা গাঁতৰ ভিতৰত নিগনি কেইটা আছে অসমৰ মুখ্যমন্ত্ৰীয়ে গম পায় তেতিয়াহ'লে উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু কাৰ্বি আংলঙত 80ৰ পৰা 90টা ঠাইত এনেকুৱা ধৰণৰ ৰেড হোল মাইনিঙৰ কাম চলি আছে অসমৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰে পুলিচে ফৰেষ্ট ডিপাৰ্টমেণ্টে গম নাপায়নে চাব কিছুমান ফটো ৰাজহুৱা হৈ আছে যে অসমৰ ডাঙৰ ডাঙৰ মানুহ ওপৰৰ মানুহ সেই মানুহবোৰৰ লগত সেই মানুহবোৰৰ পৰিয়ালৰ মানুহৰ লগত বিজেপিৰ ডাঙৰ ডাঙৰ মানুহৰ লগত এই যিসকল মানুহ এই ইলিগেল মাইনিঙৰ লগত জড়িত আছে তেওঁলোকৰ ফটো ওলাই আছে কি ৰহস্যটো কি আপুনি ৰাতি ৰাজপথত ওলাই যাব আপুনি শ ট্ৰাক দেখা পাব সেই ট্ৰাকবিলাকত কি সেইবিলাকত কয়লা লোড সেইবিলাকত সুপাৰি লোড এইবিলাক পুলিচে দেখা নাপায় নেকি এটা এগৰাকী আইনৰ মানুহ হিচাপে আপুনি মোক কওক এনেকুৱা এটা ঘটনা হোৱাৰ পিছত মধ্যপ্ৰদেশত এনেকুৱা এটা ঘটনা আজি কেইবছৰমান আগতে হৈছিলে প্ৰথম তাৰে ডিসি এসপি এৰেষ্ট কৰিছে আমাৰ ইয়াত ডিসি এসপি ডিএফও এওঁলোকৰ ৰেসপন্সিবিলিটি নাই নেকি এওঁলোকক ৰেসপন্সিবল হেল্প কৰিব নোৱাৰি নেকি একেসকলক কি কাৰণে আজিলৈকে কোৱেশ্চন কৰা নহয় নে এইটো কাভাৰ আপ কৰিবৰ কাৰণে কিয় চেষ্টা কৰি থকা হৈছে তাতকে আৰু জাষ্ট এটা পইণ্ট মই আপোনাক কম আপুনি মোক অকণমান সময় দিব তাতকে ডাঙৰ আটাইতকৈ ডাঙৰ যিটো মানে এইটো অসমৰ আটাইতকৈ ডাঙৰ দুৰ্নীতি সম্ভৱতঃ এইখন চৰকাৰৰ দিনত হৈ আছে চাব এএমডিসি আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড গভৰ্ণমেণ্টৰ এটা কৰ্পোৰেশ্যন তেওঁলোকক এই অসমত মাইনিং অপাৰেশ্যন চলাবৰ কাৰণে দায়িত্ব দিছে অথচ এএমডিসিৰ মাইনিং এক্সট্ৰেকশ্যন কৰিবৰ কাৰণে কয়লা খনন কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন নাই নিয়ম হ'ল আইন হ'ল এখন হৈছে এমএমডিআৰ এক্ট 1957 এমএমডিআৰ এক্টে স্পষ্টভাৱে কৈছে যে ৰাজ্য চৰকাৰে কয়ল এক্সট্ৰেক্ট কৰিবলৈ হলে ৰাজ্যত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ অনুমোদন ল'ব লাগিব চেন্ট্ৰেল গভৰ্ণমেণ্টত তেওঁলোকে অনুমোদনৰ কাৰণে আবেদন কৰিছে অনুমোদন পোৱা নাই তাৰ পিছত তাত কল এক্সট্ৰেকশ্যন কেনেকৈ হৈ আছে কল খানন কেনেকৈ আছে মই আপোনাক এখন অলৰেডি ভাইৰেল হৈ আছে এখন মই আপোনাক টিপি এখন দেখুৱাম অকমান ক্লোজ কৰি দিম কমল এখন মই আপোনাক টিপি দেখুৱাম অকমান দেখুৱাই থাকক এখন খুব ইম্পৰ্টেন্ট এই কাৰণে আমি দেখুৱাইছো তথাপি আপোনালোকে দেখুৱাইছে ইম্পৰ্টেন্ট এই কাৰণে মই পইণ্ট কেইটা পঢ়ি দিছো কাৰ নামত দিছে হেতু বেলেগ কথা কোনবা ইন্ডিভিজুৱেল ইনকুৱাৰী হ'ব এৰেষ্ট হ'ব কি হ'ব কে হৈ যায় মই আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন মেটেৰিয়েলটো কি লিখিছে ওবি কোল এই কথাটোত মন কৰক এই কথাটো ফোকাস কৰক ওবি কোল আপুনি গুগল মাৰি চাব একটে কৈছে এমএমডিআৰ একটে এইটো কথাটো কৈছে আৰু লগতে মানে মাইন্স এণ্ড মিনাৰেল ডেভেলপমেণ্ট এণ্ড ৰেগুলেশ্যন এক্ট কৈছে যে ওবি কোল মানে হৈছে অভাৰবাৰ্ডেন কোল অভাৰবাৰ্ডেন শব্দটোৰ অৰ্থ হৈছে অতিৰিক্ত বোজা তাৰ মানে এটা কয়লা খনিৰ য'ত কয়লা আছে তাৰ ওপৰত যিখিনি মাটি আছে সেই মাটিখিনিক অভাৰবাৰ্ডেন কোল বুলি কোৱা হয় এইটো মানে ডিফাইন্ড লেংগুৱেজ এটা প্ৰশ্ন হ'ল এএমডিসিয়ে অভাৰবাৰ্ডেন কয়লা কিয় বিক্ৰী কৰি আছে তাৰ মানে আপোনাক
কয়লা খান্দিবৰ কাৰণে যেনেকৈ আপোনাক চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰমিশ্যন লাগে অভাৰবাৰ্ডেন কল খান্দিবৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰমিশ্যন নিশ্চয় গোটেই বস্তু অবৈধ সেইটো শিওৰ সেইটো ডাউটে নাই সেইটো পইণ্ট এটা প্ৰশ্ন হ'ল অসমৰ মুখ্যমন্ত্ৰী জানা নাই কি আপুনি যেটো কৈছে যে গাতত কেইটা এন্দুৰ আছে যদি জানে কংগ্ৰেছৰ ভিতৰত কি হৈছে সেইটো যদি জানে এইটো কিয় নাজানে সেইটো ডাঙৰ প্ৰশ্ন আপুনি যেটো উত্থাপন কৰিছে লাখ লাখ কোটি টকা লাখ লাখ টকাৰ কোটি কোটি টকাৰ অবৈধ সৰবৰাহ অবৈধ লেনদেন হৈ আছে আৰু কে হজাই গুলাগৰাকী গ্ৰেপ্তাৰ হ'ব নাই সেইটো ডাঙৰ কথা প্ৰশ্নটো হৈছে গ্ৰেপ্তাৰ হ'ব নাই মুখ্যমন্ত্ৰীয়ে যদি গ্ৰেপ্তাৰ কৰে আমি জানিম যে হয় তেখেতে খোৱাৰ দৰে সঁচাকে তেখেতে নাজানে নিশ্চয় বিৰতিৰ সময় হৈছে আৰু দুগৰাকী অতিথি আছে তেওঁলোকৰ কুমাৰ গোস্বামী ডাঙৰীয়া ৰিপ্লাই সমূহ দিব নিশ্চয় বিৰতিৰ পিছত মই মাত্ৰ দুটা কথা কম বিজেপিয়ে কৈ আছে এইটো 6 শিডিউল সাবজেক্ট এইটো 6 শিডিউল সাবজেক্ট নহয় এইটো কনকাৰেন্ট সাবজেক্ট এইটো ষ্টাডি কৰা মানুহে এইটো ভালকে জানে এইটো হয় এক দুই ষ্টেট গভৰ্ণমেণ্টৰ জ্ঞাত মানে অজ্ঞাতে বা ষ্টেট গভৰ্ণমেণ্টৰ সন্মতি অবিহনে ইমান ডাঙৰ বিয়াগুম এটা কেলেংকাৰী সংঘটিত হোৱাৰ সম্ভৱ নহয়